বৰপেটা ৰোডত ৬০ ঊৰ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ কামনাৰ বলে কণমানি ৫ বছৰীয়া কণমানি এগৰাকী ছোৱালীক যৌন নিৰ্যাতনৰ অভিযোগ অৱসৰপ্ৰাপ্ত শিক্ষক মহিৰুদ্দিনৰ বিৰুদ্ধে ৫ বছৰীয়া কণমানিৰ সৈতে জঘন্য ঘটনা সংঘটিত কৰি ৰঙাঘৰৰ আলহী হল ৬০ ঊৰ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষক মহিৰুদ্দিন আহমেদ। এই ঘটনা সংঘটিত হৈছে বৰপেটা ৰোডত। এগৰাকী ৫ বছৰীয়া কণমানে দোকানলৈ যোৱাৰ সময়তে অকলে পাই ফুচুলাই মাতি লৈ গৈ এটি বন্ধ কোঠাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক মহিৰুদ্দিন আহমেদে শিশুটিৰ সৈতে যৌন নিৰ্যাতন চলাই জঘন্য কাণ্ড সংঘটিত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। কণমানিগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে হাতেলোতে কৰায়ত্ব কৰি উত্তম মাধ্যম দি আৰক্ষীৰ হাতত গতাই দিয়ে মহিৰুদ্দিন আহমেদক। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বৰপেটা ৰোড আৰক্ষীয়ে ৮৫/২৫ নম্বৰত গোচৰ ৰুজু কৰি US 65(2) ভাৰতীয় ন্যায় সংহিতাৰ RW ছেকশ্যন 6 ধাৰাৰ পক্সো এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি জিলা আদালতত হাজিৰ কৰাই জেল হাজতলৈ প্ৰেৰণ কৰে।